ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত আমি সকলোৱে নিজৰ মোবাইল ফোনৰ ৰিচাৰ্জে হওক, DTHৰ ৰিচাৰ্জে হওক বা ইলেক্ট্ৰিচিটি বিলে হওক, সকলোৱে আমি ঘৰতে বহি নিজৰ মোবাইল ফোন থ্ৰু দি কৰোঁ। এটা সময় আছিলে যেতিয়া আমি দোকানলৈ যাওঁ, লাপু কৰোঁ আৰু ৰিচাৰ্জৰ স্কেটছ কুপন কিনি আনি ঘৰত আমি ৰিচাৰ্জ কৰি লওঁ। সেইটো যুগ বৰ্তমান নাই। আমি সকলোৱে ঘৰতে বহি UPI এপ্লিকেশ্যন যেনে গুগল পে', ফোনপে', পে'টিএম এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক ইউজ কৰি আমি মোবাইল ফোনৰ ৰিচাৰ্জৰ পৰা আদি কৰি সকলোবিলাক কৰোঁ। এতিয়া আপুনি যেতিয়া মোবাইল ফোনৰ ৰিচাৰ্জ কৰে, য'ত আপুনি 199 টকা পে' কৰিব লাগে, তাত আপুনি 201 টকা পে' কৰে। য'ত আপুনি 299 টকা পে' কৰিব লাগে, তাত 300 টকা পে' কৰে। মানে এই প্লেটফৰ্মবিলাকে আপোনালোকৰ পৰা ৰিচাৰ্জতে হওক বা অন্য যিকোনো ৰিচাৰ্জত আপোনাৰ পৰা প্লেটফৰ্ম ফিজ লৈ, য'ত 1 টকা, 1.5 টকা, 2 টকা পৰ্যন্ত লয়। গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা এপ্লিকেশ্যন আনিছোঁ, যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপুনি ৰিচাৰ্জ কৰিলে বেছি পইচা দিব নালাগে, উল্টাই আপুনি কমিশ্যনে লাভ কৰিব। মানে আপুনি ধৰি লওক যদি 199 টকা এটা ৰিচাৰ্জ কৰে, তাৰ জেগাত আপোনালোকে আৰু 2 টকা, 3 টকা, 7 টকা, 12 টকা, 10 টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। গতিকে এপ্লিকেশ্যনটো কি হয়, ইয়াক কেনেকৈ ইউজ কৰিব লাগিব, সকলোবিলাক আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ্লিকেশ্যনৰ নাম হৈছে MaxPay এপ্লিকেশ্যন, যিটো আপোনালোকে গুগল প্লে' ষ্ট'ৰত লাভ কৰিব। এপ্লিকেশ্যনটো প্ৰথমে আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি মেলি তাত আপুনি নিজৰ মোবাইল ফোনটো দি এণ্টাৰ কৰিব। মোবাইল ফোনটো দি আপুনি ৰেজিষ্টাৰ কৰি ল'ব। এপ্লিকেশ্যনটো যেতিয়া আপুনি এণ্টাৰ কৰিব, চাব পাৰি ইয়াত প্ৰিপেইড ফোনৰ ৰিচাৰ্জ, পষ্টপেইড ফোনৰ ৰিচাৰ্জ, DTHৰ ৰিচাৰ্জ, বাইক ইঞ্চুৰেঞ্চ, কাৰ ইঞ্চুৰেঞ্চ, OTT ছাবস্ক্ৰিপশ্যন সকলোবিলাক আপুনি এপ্লিকেশ্যনটোৰ থ্ৰু দি কৰিব পাৰিব। এতিয়া আপোনালোকে যদি এপ্লিকেশ্যনটোত গৈ ৰিচাৰ্জ এটা কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অতি সহজতে পষ্টপেইড বা প্ৰিপেইড যিকোনো ফোনৰ ৰিচাৰ্জ কৰিব পাৰিব। বহুতখিনি অন্য সুবিধাও আছে, যেনে আপুনি ফাষ্টেগৰ ৰিচাৰ্জ বা হাউজিং ৰেণ্ট, চিলিণ্ডাৰ আপোনালোকে ইয়াত ধৰি লওক বুক কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনটোত আপোনালোকে বেলেঞ্চো চেক কৰিব পাৰিব, যে আপোনাৰ কিমান বেলেঞ্চ আছে, কিমান আপুনি এতিয়ালৈকে ডিপ'জিট কৰিলে, ৰিচাৰ্জ আপুনি কিমান কৰিলে, সকলোবিলাক আপোনালোকে এপ্লিকেশ্যনটোৰ থ্ৰু দি ধুনীয়াকৈ চেক কৰি থাকিব পাৰিব। মানে প্ৰত্যেকটো বস্তু আপোনাৰ ট্ৰান্সপেৰেণ্ট হয়, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব যে কিমান আপুনি এতিয়ালৈকে ট্ৰানজেকশ্যন কৰিছে। ৰেফাৰ এণ্ড আৰ্ণৰ সুবিধা আছে, য'ত আপোনালোকে এটা কুপন ক'ড ইউজ কৰি আপুনি আপোনাৰ লগৰ বন্ধু বান্ধৱীক দি এই এপ্লিকেশ্যনটোৰ আপোনালোকে এটা আৰ্নিঙো কৰিব পাৰে। মানে সিহঁতক যদি এপ্লিকেশ্যনটো দি দিয়ে আৰু আপোনাৰ কুপন কোডটো থ্ৰু দি যদি সিহঁতি এপ্লাই কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰেজিষ্টাৰ কৰি লয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটা পইণ্ট বা বোনাছো এপ্লিকেশ্যনটোৰ পৰা লাভ কৰিব। এতিয়া কমিশ্যন কিমান লাভ কৰিব আপুনি চাই ল'ব পাৰিব। এয়াৰটেল হওক, ডিছ TV হওক, জিঅ' হওক, কিমান আপোনালোকে কমিশ্যন লাভ কৰিব, সকলোবিলাক ইয়াত দি থোৱা আছে। আপুনি ধুনীয়াকৈ চেক কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক চিম্পলি এটা ৰিচাৰ্জ কৰি দেখুৱাম। আপোনালোকে ৰিচাৰ্জ কৰিলে কিমান লাভ কৰিব মই সেইটো দেখুৱাই দিছোঁ। এতিয়া মই চিম্পলি প্ৰিপেইড এটা ৰিচাৰ্জ কৰিম। প্ৰিপেইডত মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াত এতিয়া মোবাইল নম্বৰটো মই প্ৰথমে এণ্টাৰ কৰি ল'ম। তাৰপৰা অপাৰেটৰটো মোৰ যিহেতু ভোডাফোন হয়, সেইকাৰণে মই এতিয়া ভোডাফোন ছিলেক্ট কৰিম। তাৰপৰা মই 365ৰ এটা ৰিচাৰ্জ কৰিম। 365ৰ ৰিচাৰ্জ কৰি দিয়াৰ লগে লগে মই ইয়াৰ পৰা কিমান কমিশ্যন লাভ কৰিম সেইটো আপোনাক দেখুৱাম। মই এতিয়া 365ৰ মই এটা ৰিচাৰ্জ কৰিলোঁ। তাৰপৰা ইয়াত এতিয়া মই ৰিচাৰ্জ নাও অপশ্যনটোত ক্লিক কৰি এটা MPIN যিটো আছিলে সেইটো দিম। MPINটো আপুনি যেতিয়া এপ্লিকেশ্যনটো ৰেজিষ্টাৰ কৰিব, তেতিয়া আপুনি দিবলৈ আহিব, MPINটো দি ল'ব। তাৰপৰা এতিয়া মই ৰিচাৰ্জটো কৰি দিয়াৰ লগে লগে আপুনি চাব পাৰে, ইয়াত মই এতিয়া 10 টকা টোটেল ডিছকাউণ্ট লাভ কৰিলোঁ। মানে 365ৰ জেগাত মই ইয়াত কিমান দিব লাগিলে 355। গতিকে এই যিটো 10 টকা পালোঁ, এইটো ডাইৰেক্টলি ইয়াত এড হৈ গ'ল আৰু নেক্সট ৰিচাৰ্জত আমি সেইটো ইউজ কৰিব পাৰিম। গতিকে এনেকৈ এই এপ্লিকেশ্যনটো আপোনালোকে ইউজ কৰিব পাৰে। যথেষ্ট এটা ভাল এপ্লিকেশ্যন হয়। ইয়াত আপুনি DTHৰ ৰিচাৰ্জৰ পৰা আদি কৰি সকলোবিলাক আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব। এটা সৰু টিপ দিম, আপোনালোকে মনত ৰাখিব, যিকোনো ধৰণৰ এনেকুৱা এপ্লিকেশ্যন ইউজ কৰোঁতে কেতিয়াও ইয়াত হাই এমাউণ্ট এটা আপোনালোকে কেতিয়াও এড নকৰিব। কিয় নকৰিব? কাৰণ এই এপ্লিকেশ্যনবিলাকৰ কেতিয়াবা ছাৰ্ভাৰ ডাউন হৈ যায়, কিবা প্ৰব্লেম হয়। গতিকে যেতিয়া আপুনি ৰিচাৰ্জ কৰিব, তেতিয়া আপুনি পইচা এড কৰি মেলি আপুনি ৰিচাৰ্জটো কৰি দিব আৰু তাৰ পৰা আপোনালোকৰ সেইটো কাম সম্পূৰ্ণ হৈ যাব। ইয়াত আপুনি এক্সট্ৰা মানি ইয়াত এড কৰি নাৰাখিব। বহুতে মোক কয় যে ছাৰ্ভাৰ ডাউন হৈ গৈছে বা আমি পইচাটো ইয়াত ৰিচাৰ্জ কৰিব পৰা নাই, সেইটো প্ৰব্লেম তেতিয়া আপুনি কেতিয়াও ফেচ কৰিবলগীয়া নহয়। এপ্লিকেশ্যনটোত বৰ্তমান গিভৱেও চলি আছে, আপোনালোকে গিভৱেটো পাৰ্টিচিপেট কৰিব পাৰে। তাৰ কাৰণে বেছি একো কৰিব নালাগে, আপোনালোকে চিম্পলি এপ্লিকেশ্যনটো ইউজ কৰি থাকিলেই হয়। যোনে বেছি এপ্লিকেশ্যনটো ইউজ কৰিব পাৰিব, মানে চবতকৈ বেছি যোনে ধৰি লওক মানুহক ৰিচাৰ্জ কৰি দিব, তেওঁলোকক এই এপ্লিকেশ্যনটোৰ থ্ৰু দি 5000 বোনাছ দিব। আৰু লগতে তেওঁলোকে 6জন লাকি উইনাৰ্ছো চুজ কৰিব, যাক তেওঁলোকে 200 টকাকৈ বোনাছ এপ্লিকেশ্যনটো ডাইৰেক্টলি এড কৰি দিব। সেইটো ৰিজাল্ট আপোনালোকে 6 এপ্ৰিল তাৰিখে লাভ কৰিব আৰু 7 তাৰিখে আপোনালোকে সেই বোনাছসমূহ লাভ কৰিব। গতিকে আপুনি যদি গুগল পে', ফোনপে', পে'টিএম এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক ইউজ কৰি থাকি প্লেটফৰ্ম ফিজৰ নামত 2 টকা, 1.5 টকা, 3 টকা পৰ্যন্ত দি থাকে, সোনকালে আপুনি এপ্লিকেশ্যনটো ইউজ কৰি চাব পাৰে। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, বা ডাইৰেক্টলি আপুনি গুগল প্লে' ষ্ট'ৰত গৈও আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।